নমস্কাৰ, মই পিংকি। আজি আপোনালোকৰ মাজলৈ মই অন্য এক কাহিনী লৈ আহিছোঁ। কাহিনীটি হৈছে ভাগ্য আৰু কৰ্ম। যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এসময়ৰ কথা, কোনো এখন গাঁৱত মাধৱ নামেৰে এজন বৰ কৰ্মৱান ব্যক্তি আছিল। সি শৈশৱৰ পৰাই আজিলৈকে বৰ অভাৱ অনাটনৰ মাজেৰে চলি আছিল। সময় বাগৰাৰ লগে লগে তাৰ মাক দেউতাকেও তাক এৰি থৈ গুচি গৈছিল। কিন্তু তাৰ অভাৱ অনাটনবোৰহে কমি নগ'ল। মাধৱ ক্ৰমান্বয়ে ডাঙৰ হৈ আহিল আৰু বিবাহপাশত আবদ্ধ হ'ল। সন্তানৰ মুখ দেখিলে তথাপিও তেওঁৰ তাত ভাগ্যলক্ষীয়ে দেখা নিদিলে। এই মানুহজন এনেকুৱা নহয় যে অকল শুই বহিয়ে কটায়, যথেষ্ট কৰ্মৱান ব্যক্তি আছিল। এনেবোৰ চিন্তাই এদিন মাধৱক মূৰত ধৰিলে আৰু এনেদৰেই চিন্তা কৰি কৰি চহৰলৈ যোৱাৰ কথা ভাবিলে। আপুনি এইখিনিতে আছে? কিনো কৰিবা আৰু ইয়াতে বহি আছো। কি হ'লনো, ইমান যে চিন্তাত থকা দেখিছোঁ? মইচোন ইমানখিনি কাম কৰিয়ে আছো, তথাপিওচোন লক্ষীয়ে আমাৰ ঘৰত প্ৰৱেশেই নকৰে। মই তাকে চিন্তাতহে পৰি গৈছো আৰু। আমাৰ সন্তানটিও ডাঙৰ হৈ আহিছে। এতিয়া যদি এনেকৈয়ে চলি থাকিবলৈ হয়, আমাৰ বাৰু কি হ'ব? কেনেকৈ চলিম? ল'ৰাটোৰ পৰাও কেনেদৰে পঢ়া শুনা কৰাম, তাকেহে মই ভাবি নোপোৱা হৈছোঁ। সেয়েহে মই ভাবিছো, কিমান আৰু অভাৱ অনাটনৰ মাজেৰে চলি থাকিম। চহৰলৈ গৈ ধন অলপ ঘটি অনাৰ কথাহে ভাবিছো। তেতিয়াহে যদি আমি আমাৰ দুখবোৰ নাইকিয়া কৰিব পাৰোঁ। আপুনি যি ভাল লাগে তাকেই কৰক। তেতিয়াহ'লে মই কাইলৈ পুৱাই চহৰলৈ বুলি যাম আৰু কিমান দিনৰ মূৰত ঘৰলৈ উভতি আহোঁ ঠিক নাই। অলপমান ধন গোট খালেই মই ঘৰলৈ বুলি উভতি আহিম। তুমি বাট চাই থাকিবা। ভবামতে কাম বহুত ধন ঘটি আনিবৰ বাবে চহৰৰ অভিমুখে আগবাঢ়ে। বহুদিন যোৱাৰ পাছত মাধৱে চহৰতেই থাকি বহু ধন গোটালে আৰু এদিন মাধৱে ঘৰলৈ উভতি যোৱাৰ মন মেলিলে। এবছৰ দিন ধৰি চহৰতেই আছো, যথেষ্টখিনি টকা গোটো খালে। এতিয়া ঘৰলৈ যোৱাৰহে কথা আৰু। এইখিনি টকা আকৌ শেষ হ'লে আকৌ চহৰলৈ বুলি উভতি আহিম। এতিয়া কাৰণে এইখিনি টকাই যথেষ্ট। এবছৰ দিন ধৰি আৰ্জিত ধন গোটাই লৈ ঘৰৰ অভিমুখে আগবাঢ়ে। সোনকালে যাব লাগিব পাই। আকৌ হাবিখনো আছে নহয় পাৰ হ'বলৈ। এতিয়াই নগ'লে নহ'লে তাতে সন্ধিয়া লাগিব আৰু ৰাতিটো তাতেই কটাব লাগিব। মাধৱ ঘৰলৈ উভতি অহাৰ সময়তে এখন বৰ প্ৰকাণ্ড হাবি আছিল। মাধৱৰ সেই হাবিখন পাৰ হৈ আহোঁতে সন্ধিয়া হৈ আহিছিল। ইমান ডাঙৰ হাবিখনৰ মাজেৰে ৰাতি পাৰ হৈ যোৱাটো ভাল কথা নহ'ব বুলি ভাবি জিৰণি লোৱাৰ কথা চিন্তা কৰিলে আৰু ৰাতিপুৱা হ'লে ঘৰলৈ আকৌ যাম বুলি ঠিৰাং কৰিলে। এনেদৰে তেওঁ হাবিতে শুই যোৱাৰ কথা চিন্তা কৰিলে। যিটো ভয় কৰিছিলো সেইটোৱে হ'ল। হাবিখন আজিও পাৰ কৰিব নোৱাৰিলো। সন্ধিয়াই লাগিলে। এতিয়া এই প্ৰকাণ্ড হাবিখন পাৰ হৈ ঘৰ যোৱাতকৈ মই এজোপা গছৰ তলত লুকাই থকাই ভাল হ'ব। নহ'লে ইয়াত যিহে ডকাইতি কাণ্ড শুনি থাকো, মই ঘটি অনা সকলো পইচা সিহঁতিয়ে লৈ যাব। এইজোপা গছেই ভাল হ'ব পিছে এনেদৰে লুকাই থাকিবলৈ। এনেদৰেই তেওঁ ভাবি গুণি শুই গৈছিল। মাধৱৰ গভীৰ নিদ্ৰাত থাকোঁতেনেই ভগৱানৰূপী মানুহ দুজন আহিছিল। তাৰে এজন ভাগ্য আছিল আৰু আনজন আছিল কৰ্ম। ভাগ্য আৰু কৰ্মৰ মাজত কিছু আলোচনা হ'বলৈ ধৰিলে। ভাগ্যই কৈছিল, এইজন মানুহৰ ওচৰত ইমানবোৰ টকা ক'ৰ পৰা আহিল? এওঁৰ ভাগ্যততো টকা পইচা নাই। এওঁৰ ভাগ্যত কেৱল খাদ্য আৰু বস্ত্ৰৰ বাহিৰে একোৱেই নাছিল। তেতিয়া কৰ্মই কৈছিল, এওঁক মই দিছোঁ। এয়া তেওঁৰ প্ৰাপ্যৰ ধন। তেওঁ কাম কৰি পোৱা পইচাখিনিয়েই তেওঁক মই দিছোঁ। কিন্তু এওঁৰ ভাগ্যততো কোনো টকা পইচা নাই। তেতিয়াহ'লে কেনেকৈ এওঁৰ ওচৰত টকা পইচা থাকিব? তুমি যি ভাল দেখা
তুমি ভাগ্য হৈ যি কৰা কৰিব পাৰা আৰু তেওঁ কৰ্মৰ ফালত যিখিনি পাব মই মোৰ দায়িত্ব পালন কৰিব লাগিব। এওঁৰ ওচৰত ইমানখিনি টকা থাকিবই নোৱাৰে। তেওঁ কেৱল খাদ্য আৰু বস্তুহে ল'ব পাৰিব। তাৰ বাহিৰে ধন টকা পইচাৰ এওঁৰ ভাগ্যত নাই। সেয়েহে এওঁৰ ভাগ্যৰ পৰা মই টকাখিনি লৈ যাবলৈ ওলাইছোঁ। এনেদৰেই ৰাতি ভাগ্য আৰু কৰ্ম আহি তেওঁৰ ভাগ্যৰ পৰা টকা পইচাখিনি লৈ গৈছিলহি। তাৰ পিছদিনাখন যেতিয়া সেই কৰ্মৱান ব্যক্তিজন সাৰ পালে তেতিয়া তেওঁ চিন্তিত হৈ পৰিছিল। আৰে মোৰ টকাখিনিচোন মোৰ ওচৰত নাই। হয়তো দুষ্ট চক্ৰই আহি পেলাই মোৰ টকাখিনি লৈ গ'লহি। এতিয়া মই কি কৰিম বাৰু? মইতো খালী হাতখন লৈ ঘৰলৈ বুলি যাব নোৱাৰোঁ। মইতো মানুহজনীক কৈ থৈ আহিছোঁ বহুত ধন সম্পত্তি লৈহে ঘৰলৈ উভতিম বুলি। এতিয়া যদি মই সুদা হাতে ঘৰলৈ যাওঁ তেতিয়াহ'লে তাই বাৰু কি বুলি ভাবিব? কাম এটাই কৰা যাওক, আকৌ চহৰলৈ গৈ অলপমান ধন সম্পত্তি গোটাই লৈ পুনৰ ঘৰলৈ অহাই ভাল হ'ব। এনেদৰে ভাবি চিন্তি তেওঁ পুনৰ চহৰৰ ফালে যাত্ৰা আৰম্ভ কৰে। অলপ দিন চহৰত থকাৰ পিছত তেওঁ পুনৰ অলপমান ধন সম্পত্তি গোটাই লৈ ঘৰলৈ যোৱাৰ কথা চিন্তা কৰিলে। এইবাৰো সেই হাবিখন পাৰ হ'ব লাগিব বুলি ভাবিয়েই চহৰৰ পৰা সোনকালে ওলালে আৰু সেই হাবিখন পোৱাৰ মাত্ৰকেই সন্ধিয়া নামি আহিছিল। পাই আজিও আকৌ সন্ধিয়া নামি আহিছে। যিটোকে ভয় কৰিছিলোঁ আকৌ সেইটোৱেই হ'ল। আজি মই ভালদৰে ক'ৰবাত লুকাই থাকিব লাগিব, নহ'লে যোৱাবাৰৰ গতে মোৰ ভাগ্যই আকৌ মোৰ টকাখিনি লৈ যাব। হে ভগৱান, এইবাৰ মোৰ ভাগ্যত অলপমান টকা আহিছে। এয়া তুমি কাঢ়ি লৈ নাযাবা। মই মোৰ পত্নী আৰু সন্তানটিৰ বাবে যথেষ্টখিনি কষ্ট কৰিছোঁ আৰু সেই কষ্টৰ বাবেই মই মোৰ পাবলগীয়াখিনি পাইছোঁ। এয়া তুমি কাঢ়ি লৈ নাযাবা। এনেদৰে চিন্তা কৰিয়েই সেই কৰ্মৱান ব্যক্তিজনৰ গভীৰ নিদ্ৰাত টোপনি যায় আৰু সেই সময়তে পুনৰ সেই মানৱৰূপী লোক দুজন আকৌ আহিছিল। সেই একেই পৰিস্থিতি। ভাগ্যই কৈছিল এওঁৰ ওচৰততো টকা পইচা থাকিব নোৱাৰে। এওঁৰ ভাগ্যত কেৱল খাদ্য আৰু বস্ত্ৰৰ বাহিৰে একোৱেই নাহে। আনফালে কৰ্মই কৈছিল এয়া মই দিছোঁ, এয়া তেওঁৰ প্ৰাপ্যৰ ধন। যথেষ্ট কাম কৰি পাইছিল, কিন্তু ভাগ্যই তেওঁৰ ওচৰত টকা পইচা থবলৈ নিদিলে আৰু সেইদিনাখনো ভাগ্যই তেওঁৰ আৰ্জিত ধনখিনি লৈ গুচি গৈছিল। এইবাৰোচোন মোৰ ভাগ্যত টকাখিনি নাথাকিলে। এয়া হয়তো মোৰ ভাগ্যৰ লিখনি। মই টকা অৰ্জন কৰিলেও ভাগ্যই মোক নিদিয়ে। এনেদৰে তেওঁ চিন্তা কৰি মন মাৰি ঘৰলৈ বুলি উভতি যায়। মা, পাপা আহি গ'ল, পাপা আহি গ'ল। পাপা আহিলা? তুমি বহুত দিন হ'ল চহৰলৈ যোৱা। ইমান দিনৰ মূৰত আহিছা, মোৰ যে ইমান ভাল লাগিছে। আপুনি পালেহি? মই চহৰৰ পৰা দুবাৰেই ধন ঘটি আনিছিলোঁ, কিন্তু মোৰ ভাগ্যত ধনেই নাই। সেই যে ডাঙৰ প্ৰকাণ্ড হাবিখন যে আছে, মই তাতে জিৰণি লওঁতেনেই কোনোবাই মোৰ পইচা আৰু ধনখিনি লুটি লৈ যায়। এয়া হয়তো মোৰ ভাগ্যৰ লিখনিয়েই। আপুনি চিন্তা নকৰিব। পিছে আজি ৰাতিপুৱাই দুজন বৃদ্ধ লোক আহিছিল আমাৰ ঘৰলৈ। তেওঁ আমাক এটা বৰ দি থৈ গৈছে আৰু এটা টোপোলা দিছিল। সেই টোপোলাটোতে যথেষ্টখিনি ধন আছিল। সেয়া হয়তো আমাৰ ভাগ্যতে আছিল। হা, সেয়া পইচা ক'ত পালে আকৌ? এফালে মোৰ দুৰ্বৃত্তই মোৰ পইচাখিনি লৈ গ'ল, আনফালে দুজন বৃদ্ধই আহি তোমাৰ হাতত টকা পইচা ধন সম্পত্তি দি থৈ গ'লহি। সেয়েহে এয়া ভাগ্যৰ লিখনি বুলি ধৰি লওক। আৰু এনেদৰেই তেওঁলোকৰ জীৱন অতিবাহিত কৰিবলৈ ল'লে। ইয়াত সেই কৰ্মৱান ব্যক্তিজনৰ ভাগ্যত কোনো টকা পইচা নাছিল। সেয়েহে তেওঁ আৰ্জিত কৰ্মৰ টকাখিনি তেওঁ পত্নীৰ হাতত ভগৱানৰূপী সেই মানৱ দুগৰাকীয়ে দি থৈ গৈছিলহি। সেয়েহে ইয়াৰ পৰা আমি এইটোৱেই বুজিলোঁ যে যেতিয়া এজন মানুহৰ ভাগ্যত কোনো এটা বস্তু নাথাকে, কিন্তু যদি তেওঁ যথেষ্ট কৰ্মৱান ব্যক্তি হয়,
তেতিয়াহ'লে যিকোনো প্ৰকাৰে হ'লেও তেওঁ আৰ্জিত বা প্ৰাপ্যৰ ধনখিনি তেওঁৰ হাতত পৰিবহি। আজিৰ ভিডিঅ'টো আছিল ইমানেই। আমি ভিডিঅ'টোৰ পৰা ইয়াকেই বুজিলোঁ যে মানুহে মানুহৰ কৰণীয় কৰ্মখিনি কৰি যাব লাগে, কোনো আশা নকৰাকৈ। যদিহে আজি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।